দক্ষিণ কামৰূপৰ ৰংগামাটিত বনৰীয়া হাতীৰ তাণ্ডৱ। পূৰ্বে অঞ্চলটোত হাতীৰ উৎপাত নাছিল যদিও প্ৰায় 7 বছৰমানৰ পৰা এই অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ চলি আছে। প্ৰতি বছৰে শালি ধানৰ বতৰৰ সময়ত হাতী আহি উৎপাদত ধৰে যদিও ধান কটা শেষ হ'লে পাহাৰলৈ গুচি যায়। এই বছৰ অঞ্চলটোত শালি ধানৰ খেতিপথাৰ মুকলি হৈছে যদিও হাতীৰ তাণ্ডৱ শেষ হোৱা নাই। বনৰীয়া হাতীয়ে এতিয়া গৃহস্থৰ ঘৰত প্ৰৱেশ কৰি ভঁৰালৰ ধান পৰ্যন্ত খাইছে। কালি নিশা বনৰীয়া হাতীৰ ৰঙামাটি, হকৰাপাৰা, বাকাৰাপাৰা, মাগুৰপাৰা, গোসাইমেধিপাৰ, হুজুৰিপাৰ, ভাগৱতীপাৰাকে ধৰি বিভিন্ন অঞ্চলত পুনৰ সন্ত্ৰাসৰ সৃষ্টি কৰে। ৰাইজে বন বিভাগক খবৰ কৰে যদিও বন বিভাগে বনৰীয়া হাতী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। হাতীৰ সমস্যাটো যদিও মাজে মধ্যে 5-6 বছৰ আগৰ পৰা ওলোৱা বুলি খবৰ পাইছিলোঁ, কিন্তু যোৱা 3 বছৰ ধৰি ৰঙামাটিকে আদি কৰি ওচৰ পাজৰৰ প্ৰায় বহুকেইখন গাঁৱত হাতী যেনেধৰণে সোমাইছে সেইটো ভাবিলেই ভয়লগীয়া কথা। আৰু ডাঙৰ সমস্যা হ'ল ইয়াৰ যি ক্ষুদ্ৰ খেতিয়কসকল আছে তেওঁলোকৰ যিকোনো বতৰৰ যিকোনো খেতিয়ে এতিয়া অনিষ্ট হ'বলৈ ধৰিছে। ধানৰ কথাই হওক বা যিকোনো কলৰ খেতিয়ে হওক, আনাৰসেই হওক, যি আছে সামান্য সকলোবিলাক হাতীৰ খোজত বা খাদ্য হিচাপে অনিষ্ট সাধন হৈ আহিছে। কিন্তু আচৰিত কথা, অলপ হয়তো ৰাইজৰো সচেতনতাৰ কিছু অভাৱ থাকিব পাৰে, কিন্তু যিটো মূল বিভাগ বন্যহস্তীৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰা বা তাক বেলেগ ঠাইলৈ নিয়া, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো তেওঁলোকৰ ভূমিকা, সেইটোত কিন্তু ৰাইজ আশ্চৰ্য প্ৰকাশ কৰিছে। ৰাইজে তেওঁলোকে যেনেধৰণে ব্যৱস্থা ল'ব লাগিছিল বা ৰাইজক সজাগ কৰি ৰাইজৰ লগত লগ হৈ কিবা এটা বিশেষ পদক্ষেপ ল'ব লাগিছিল, সেইটো চকুত পৰা নাই। এতিয়া কথাটো এনেকুৱা হৈছে, হাতী আগতে ৰাতি আহিছিল, নিশাৰ ভাগত ভয় কৰিছিল, এতিয়াতো দিনতেই ওলাইছে। দিনৰ ভাগতেই এতিয়া ভয় লগা হৈছে। যিকোনো পথেৰে ৰঙামাটিৰ, বিশেষকৈ ৰঙামাটিৰ দুটা মূল পথ, সেই দুটা পথেৰে গধূলিতো মানুহ কমিয়ে গৈছে। আৰু দিনৰ ভাগতে আজিও মানে দিনতেই হাতী পাৰ হৈ গৈছে, 4-5টামান হাতী। গতিকে এই ধৰণে কথাটো চলি থাকিলে হয়তো এটা তাৎক্ষণিক সৰু ল'ৰা ছোৱালীখিনি এটা ফূৰ্তি পাব পাৰে, কিন্তু কেতিয়াবা যে বিপদ ভয়াৱহ হ'ব, অতি ভয়াৱহ হ'ব, তেতিয়া কিন্তু প্ৰশাসন হয়তো সাৰ পাব বা তেতিয়া মানুহেও সজাগতাৰ দেখুৱাব, কিন্তু তেতিয়ালৈ আমাৰ বহুত পলম হৈ যাব। এতিয়া কি উপায়ে হাতীখিনিক নিয়ন্ত্ৰণ কৰি বা অন্য ঠাইলৈ নিব পাৰি, সেইটো এটা অতি গভীৰ বিষয়। গতিকে আশা কৰিছোঁ সংশ্লিষ্ট বিভাগে গুৰুত্ব সহকাৰে লৈ এই ক্ষেত্ৰত ব্যৱস্থা ল'ব। আৰু এটা কথা, হাতীৰ জাক যদিও আমি কওঁ, আমাৰ বোধেৰে এতিয়াও হাতীৰ জাকটো উগ্ৰ হৈ উঠা নাই, কিন্তু এটা সময়ত মানুহে নিৰাপত্তাৰ কাৰণে নিজক ৰক্ষা কৰিবলৈ যাওঁতে হাতীও হয়তো উত্তেজিত হ'ব আৰু বন্য ৰূপটো আমি দেখা পাম, আৰু তেতিয়া আমাৰ খুব দুখ লগা খবৰ আহিব। ইতিমধ্যে তেনেকুৱা এটা দুটা ঘটনা ঘটি গৈছে। বহুত লাখ লাখ টকাৰ সম্পত্তি হিচাপ কৰিলে আমাৰ গাঁওখনতেই ক্ষতি হৈছে। আকৌতো ওচৰ পাজৰৰ ভাগৱতীপাৰা, গোসাইমেধিপাৰা, হকাৰাপাৰা, তেনেকৈ বাকাৰাপাৰা, খানপাৰা, এই গোটেই গাঁওবোৰতে হাতী গৈছে। আৰু ৰাতি বিচৰণ কলৈ যায় ধৰিব নোৱাৰি, বহু দূৰলৈকে হাতী গুচি যায়, আকৌ শেষ নিশা ঘূৰি আহে। আৰু আহোঁতেই কেতিয়াবা এনেকুৱা হয় যে যান বাহনেৰে আহিবলৈ আমাৰ গাঁৱৰ মাজেৰে ভয় কৰিবলগীয়া বিষয়। আপোনাৰ আজি 6 বছৰৰ পেৰে হাতীবিলাক আহি যিটো অনিষ্ট কৰিছে, এতিয়া মানে ধৰক হাতী কেতিয়াবা তাৰমানে 10-12টা আহি পেলাই ভাগাভাগি হৈ হকাৰাপাৰা, ভোৰাপাৰা, ৰঙামাটি, গোসাইমেধিপাৰা, বাটৰহাট, ৰাজাপুখুৰী, মেধিপাৰা, হুজুৰিপাৰা, এনেকুৱা অঞ্চলত মানুহৰ ঘৰে ঘৰে যায়। বৰ্তমান ৱাল ভাঙি কলগছ খাই তহিলং কৰি আছে। আৰু মোৰ নিজৰ ঘৰৰ কাষেদি চোতালেদি যায়। যোৱাকালিতো মোৰ ঘৰৰ ভিতৰেদি সুমি পাৰ হৈ গৈছে। গতিকে এনেকুৱা অৱস্থাত লোহাৰঘাটৰ ফৰেষ্ট অফিচে তেওঁলোকে কি ভাবি আছে, বা বামুণী গাঁৱৰ DFO ছাৰে এৰে এটা ব্যৱস্থা যদি নলয়, গতিকে মানুহৰ বিৰাট সংঘাত আহি পৰে। কি ব্যৱস্থা কৰে, মই অতি সোনকালে হাতীকেইটাৰ, আজিতো দিনতে ৰাতি এতিয়াই মোটামুটি 3-3:30মান বজাত মোৰ চোতালেদি দৌৰ মাৰিছে হাতী। মানুহ পিছে পিছে আহিছে, হৈ কৰিছে, জকাইছে। গতিকে এনেস্থলত আমাৰ ঘৰ দুৱাৰ ভাঙিতো পেলোৱা দূৰৰে কথা, মানে মানুহ মাৰি পেলাওঁতেও বেছি টাইম নালাগে হাতীকেইটা। গতিকে তেওঁলোকে কি ব্যৱস্থা কৰে অতি সোনকালে আমাক এটা
তেওঁলোকে হাতীকেইটা খেদি হাতী পঠিয়াব। কেইটা আছে বৰ্তমান? হাতী বৰ্তমান 10-12টা মান আছে। 10-12টা হাতী চাৰো চাইডে যায়, তাৰমানে ইপিনে যদি 3টা যায়, ইপিনে 6টা যায়, ইপিনে 4টা যায়, এনেকুৱা ধৰণৰ। আৰু মোৰ লাষ্টত ৰাতিপুৱা 4টা বজাৰ পৰা 8:30টাক গেলি মোৰ ঘৰৰ কাষেদি হাতীকেইটা ক'ত থাকে, দুধখুৰি পাহাৰখন যে আছে তাতে থাকে। আৰু গধূলি হ'লে ওলাই আহে। আজিতো মই হাতীকেইটা দিনতে আহিছে, মানে ভয় লগা দৃশ্য। তেওঁলোকে এইটো কি ব্যৱস্থা কৰে অতি সোনকালে কৰাটো উচিত। আচ্ছা, এই ৰহামাটিত যে আমাৰ তেওঁলোকে আহি মিটিং কৰিলে, এইটো কি ব্যৱস্থা কৰিলে এতিয়ানো গেলি আমি ফলাফল একো পোৱা নাই। হাতীটো আহি আছে, ডেইলি আহি আছে,